কাৰণে তেওঁলোকৰ প্ৰতিযোগিতা আছে সেইটো আমাৰ কনচাৰ্ণৰ বিষয় নহয় আমি সেইটো চিন্তা কৰা নাই আমি গোল্ড মেডেল পাব লাগে গোল্ড মেডেল পোৱাৰ কাৰণে আমি কষ্ট কৰিছোঁ ইতিমধ্যে গোল্ড মেডেল পোৱাৰ দিশত আমি অগ্ৰসৰ হৈছোঁ এতিয়া সিলভাৰ আৰু ব্ৰঞ্জ কোনে পায় এই দুটা অপজিশ্যন পাৰ্টিয়ে ঠিক কৰিব কোনে কি পুৰস্কাৰ পায় মইতো নিজে ক'ম যে এইজন ব্যক্তিক অতি শীঘ্ৰে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে একে কিন্তু মন্তব্য আপোনাৰ ৰাজেন গুহাও কিছুদিন পূৰ্বে কৰিছিল ৰাজেন গুহাৰ কথা মই নকওঁ মই অশোক শৰ্মা মোৰ প্ৰমাণ আছে ওচৰত মানে আপোনাৰ এগেইনষ্টত মোৰ বিৰুদ্ধে বিভিন্ন ব্যক্তিৰ ঘৰত গৈছে গৈ কিনে আমাক ভোট দিব নালাগে বুলি এপিল কৰিছে উৎসাহেৰে গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে ঘৰৰ পৰা প্ৰতিকূল বতৰ বৰষুণ দি আছে তথাপিও ৰাইজে উৎসাহ মানে দেখুৱাই আছে সকলোৱে ভোট দিবৰ কাৰণে সাজু হৈ ঘৰৰ পৰা ওলাইছে গতিকে এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু সুস্থ সবল গণতন্ত্ৰ আজি যদি আমি প্ৰতিষ্ঠা কৰাত যদি ভোটাধিকাৰ প্ৰদান কৰোঁ নিশ্চিতভাৱে আমাৰ ভাৰতবৰ্ষ আমাৰ দেশখন এখন উন্নত ৰাষ্ট্ৰ হিচাপে আগন্তুক দিনত আমি গঢ়ি তুলিব পাৰিম আৰু তাৰ লগে লগে আমি যিটো আশা কৰিছোঁ যে আমাৰ 100% ভোটদান 100% ভোটদানৰ যিটো আমাৰ লক্ষ্য সেই লক্ষ্যৰ দিশত আমি বিগত নিৰ্বাচনৰ আগৰে পৰাই আমি কেম্পেইনিঙৰ সময়তো আমি কৈছোঁ যে সকলো ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগে আৰু সকলোৱে নিজৰ অধিকাৰ মানে গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু ৰাইজে আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি দিছে আৰু অসমত অভূতপূৰ্বভাৱে সৰ্বভাৰতীয় যিটো গড় দেখিব আপুনি ভোটদানৰ তাত অসমে হয়তো 3খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব যেতিয়া আমাৰ ফাইনেল আজি টাৰ্ণ আউট ওলাব তাত অসমে প্ৰথম দ্বিতীয় বা তৃতীয় স্থানত আমি অসম থাকিম এয়াই প্ৰমাণ কৰিছে অসমৰ ৰাইজ আজি শান্তি নিৰাপত্তা সুৰক্ষিত অনুভৱ কৰিছে আৰু অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত তেওঁলোকে ভোটদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে কাৰণে তেওঁলোকৰ প্ৰতিযোগিতা আছে সেইটো আমাৰ কনচাৰ্ণৰ বিষয় নহয় আমি সেইটো চিন্তা কৰা নাই আমি গোল্ড মেডেল পাব লাগে গোল্ড মেডেল পোৱাৰ কাৰণে আমি কষ্ট কৰিছোঁ ইতিমধ্যে গোল্ড মেডেল পোৱাৰ দিশত আমি অগ্ৰসৰ হৈছোঁ এতিয়া সিলভাৰ আৰু ব্ৰঞ্জ কোনে পায় এই দুটা অপজিশ্যন পাৰ্টিয়ে ঠিক কৰিব কোনে কি পুৰস্কাৰ পায় মইতো নিজে ক'ম যে এইজন ব্যক্তিক অতি শীঘ্ৰে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে একে কিন্তু মন্তব্য আপোনাৰ ৰাজেন গুহাও কিছুদিন পূৰ্বে কৰিছিল ৰাজেন গুহাৰ কথা মই নকওঁ মই অশোক শৰ্মা মোৰ প্ৰমাণ আছে ওচৰত মানে আপোনাৰ এগেইনষ্টত মোৰ বিৰুদ্ধে বিভিন্ন ব্যক্তিৰ ঘৰত গৈছে গৈ কিনে আমাক ভোট দিব নালাগে বুলি এপিল কৰিছে উৎসাহেৰে গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে ঘৰৰ পৰা প্ৰতিকূল বতৰ বৰষুণ দি আছে তথাপিও ৰাইজে উৎসাহ মানে দেখুৱাই আছে সকলোৱে ভোট দিবৰ কাৰণে সাজু হৈ ঘৰৰ পৰা ওলাইছে গতিকে এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু সুস্থ সবল গণতন্ত্ৰ আজি যদি আমি প্ৰতিষ্ঠা কৰাত যদি ভোটাধিকাৰ প্ৰদান কৰোঁ নিশ্চিতভাৱে আমাৰ ভাৰতবৰ্ষ আমাৰ দেশখন এখন উন্নত ৰাষ্ট্ৰ হিচাপে আগন্তুক দিনত আমি গঢ়ি তুলিব পাৰিম আৰু তাৰ লগে লগে আমি যিটো আশা কৰিছোঁ যে আমাৰ 100% ভোটদান 100% ভোটদানৰ যিটো আমাৰ লক্ষ্য সেই লক্ষ্যৰ দিশত আমি বিগত নিৰ্বাচনৰ আগৰে পৰাই আমি কেম্পেইনিঙৰ সময়তো আমি কৈছোঁ যে সকলো ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগে আৰু সকলোৱে নিজৰ অধিকাৰ মানে গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু ৰাইজে আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি দিছে আৰু অসমত অভূতপূৰ্বভাৱে সৰ্বভাৰতীয় যিটো গড় দেখিব আপুনি ভোটদানৰ তাত অসমে হয়তো 3খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব যেতিয়া আমাৰ ফাইনেল আজি টাৰ্ণ আউট ওলাব তাত অসমে প্ৰথম দ্বিতীয় বা তৃতীয় স্থানত আমি অসম থাকিম এয়াই প্ৰমাণ কৰিছে অসমৰ ৰাইজ আজি শান্তি নিৰাপত্তা সুৰক্ষিত অনুভৱ কৰিছে আৰু অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত তেওঁলোকে ভোটদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে